নমস্কাৰ চাইনা ফাইলছ এছআৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া বৰ্তমান মোৰ তাত আছে, মই ফাৰ্মত আছোঁ আৰু আজি একদম ৰাতিপুৱাই সেইকাৰণে অলপ লেতেৰা হৈ আছে, কাৰণ ইয়াতে গছ গছনি আছে। ৰাতি হ'লে পাতবিলাক বতাহত সৰি যায়, চাফা কৰা হোৱাই নাই, একদম ভাগৰ লাগি আছে ইহঁতৰ লগত দৌৰি। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে মোৰ তাত থকা মানে মেল ডগবিলাক যোনখিনি আমি মেটিঙৰ কাৰণে ৰাখিছোঁ, ষ্টাৰ্ট মেল বুলি যোনকেইটা কওঁ, সেই মেলকেইটা আপোনালোকক দেখাম আৰু কোনটো ডিলত মানে মই কি হিচাপত মেটিং কৰাওঁ সেইটো বিষয়েও গোটেইখিনি আপোনালোকক ডিটেইলছত দেখাম। কি ব্ৰিড আছে, কি মানে ব্ৰিডৰ ডগ মোৰ তাত আছে যোনখিনি আপোনালোকে মেটিং কৰিব পাৰিব। আজি গোটেইখিনি আপোনালোকক দেখাম মই। তাৰ আগতে ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা ব্ৰিডকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। আমাৰ তাত এইকেইটা পোৱালি আছে, জাৰ্মান শ্বেফাৰ্ড লং কোটৰ পোৱালি হয়। আমাৰ টাইছনৰ আৰু এজনী বেলেগ এজনী ফিমেলৰ লগত মেটিং কৰাই হৈছে পোৱালি। মেল এটা আছে, ফিমেল 4টা আছে। আপোনালোকক যদি লাগে খুব সোনকালে কল কৰিব। লং কোট হয়, ধুনীয়া, বুকিংটো কৰি থ'লে পাই যাব। আৰু লগতে আমাৰ তাত এইটো আছে পোৱালি, ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁৱে, আমাৰ উইচিৰ পোৱালিটো অলপ হোৱাইট কালাৰত লাইট গল্ডেন টাইপত আছে, একদম ধুনীয়া। আজি 20 দিন হৈছেহে, কোৱালিটি চাওক, একদম গলু মলু পোৱালিত ধুনীয়া কোৱালিটিৰ পোৱালি হ'ব। ফিমেল হয় পোৱালিটো। আৰু এই পোৱালিটো যদি লাগে আপোনালোকে মোক সোনকালে এতিয়াই কল কৰি বুকিং কৰি থ'লে 45 ডেইজত পাই যাব। এইটো আছে লেব্ৰেডৰ পোৱালি চকলেট কালাৰত, আৰু এটা আছে এইটো আপোনাৰ লেব্ৰেডৰে হয় ব্লেক কালাৰত। এইটো মেল হয়, আপোনালোকক যদি লাগে এই দুটাও পাই যাব। আৰু লগতে আমাৰ তাত আছে এইটো হোম ব্ৰিডিং পাৰ্চিয়ান কেটৰ পোৱালি, মেল ফিমেল দুইটাই আছে, হোম ব্ৰিডিং হয়। আপোনালোকক যদি কেটো লাগে তেতিয়াহ'লে পাই যাব। অল অভাৰ নৰ্থ ইষ্ট আমাৰ ডেলিভাৰী হৈ যাব। আপোনালোকক স্ক্ৰীনত নাম্বাৰ দিয়া হৈ আছে, যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত খুব সোনকালে কল কৰিব, পাই যাব। এতিয়া বৰ্তমান ৰাতিপুৱা হ'ল। ইয়াতে এইটো আমাৰ ৰাজা, এইটো টাইছন আৰু এইপিনে হেপী, ইহঁত তিনিটাক এৰি দিয়া হৈ আছে। আৰু বাকী যোনকেইটা সৰু মেল মানে আমাৰ জাৰ্মান স্পিচ আৰু চিটজু, সেইকেইটা ব্ৰিড বাহিৰত আছে। কাৰণ মানে কি হয়, মেলে খুব কাজিয়া কৰে, একেলগে ৰাখিলে মেলে বহুত কাজিয়া হয়। সেইটো কাৰণে ইহঁত তিনিটাক মই মানে শিকাই ৰাখিছোঁ, তো ইহঁত তিনিটা একেলগে থাকিলেও কাজিয়া নকৰে। কিন্তু আমাৰ যোনটো ঠাকুৰ আছে আৰু নাবাব আছে, ইহঁতৰ লগত কাজিয়া লাগিব আহে, আৰু কাজিয়াততো ইহঁত এনেও জিকিব নোৱাৰিব। ইহঁতকেইটাই আমাৰ টাইছনটো অলপ এগ্ৰেছিভে আছে, টাইছনে মানে মাৰিয়ে পেলাব। সেইটো কাৰণে ইহঁতক যেতিয়া এৰি দিওঁ তেতিয়া ইয়াতে সিহঁতক নাৰাখোঁ, সিহঁতক বাহিৰত ৰাখোঁ। তো সিহঁতকেইটাকো দেখাম। এইপিনে হেপী আছে। এতিয়া মই ইহঁতকেইটাৰ বিষয়ে ভালকৈ কৈ তাৰপাছতে সিহঁতৰ ওচৰত যাম আৰু সিহঁতকেইটাকো আপোনালোকক দেখাই আছোঁ। এতিয়া ইহঁতক মানে এৰি দিয়া বহুত সময় হ'ল, সেইকাৰণে ইহঁতৰ ভাগৰ লাগিছে। ইয়াত দেখিছে ফোপাই আছে, শুই আছে। এইটো হেপী, ইয়াকতো অনা নতুনকৈ হৈছে বাৰু। তো মই ষ্টাৰ্ট কৰোঁ টাইছনৰ পৰা। এইটো হৈছে আমাৰ টাইছন। অলপ নোমটো এতিয়া বেয়া হৈ আছে, মানে কি হ'ল, ব্ৰাছ কৰাই নাই ৰাতিপুৱা। এতিয়া বৰ্তমান 8টা বাজিছেহে। তো এইটো হ'ল আমাৰ টাইছন জাৰ্মান শ্বেফাৰ্ড হয়। জাৰ্মান শ্বেফাৰ্ড লং কোটৰ হয় আৰু খুব ধুনীয়া ইয়াৰ কোৱালিটিটো। ইয়াৰ লগততো মই এতিয়ালৈকে বহুত মিটিং কৰালোঁ, মিনিমাম ইয়াৰ লগত 20টামান মিটিং কৰাইছোঁ আজিলৈকে, আৰু ইয়াৰ 100ৰ ওপৰত পোৱালি হৈছে আজিলৈকে। তো মানে আপোনালোকৰ ঘৰত যদি জাৰ্মান শ্বেফাৰ্ড থাকে, ডাবুল কোট, লং কোট, শ্বৰ্ট কোট, যি ব্ৰিড যোনটো কোটৰে নহওক, আমাৰ ইয়াৰ লগত মিটিং কৰাব পাৰিব। মোৰ তালৈ লৈ আহিলেই হ'ল, মই মিটিং কৰাই দিম। আৰু আমি ইহঁতৰ ডিলটো মানে নৰ্মেলি জাৰ্মান শ্বেফাৰ্ড, লেব্ৰেডৰ আৰু গল্ডেন ৰিট্ৰিভাৰ, ইহঁতৰ মিটিংটো আমি যদি দূৰৰ হয়, কোনোবা মানে অলপ বেছি দূৰৰ হয়, তেনেহ'লে আমি পইচা ডিলত কৰাওঁ। আৰু এই পইচা ডিলত মই 8,000 টকা লওঁ। 8,000 টকাতে মই গোটেইখিনি কৰাই মেলি দিওঁ। আৰু যদি ওচৰৰ হয় আৰু মোৰ চিনাকি মানুহ হয়, তেতিয়া মই কেতিয়াবা পোৱালি ডিলতো কৰাওঁ। এতিয়া কথাটো হ'ল যে ডিল হয় দুটাত মিটিঙৰ কাৰণে। মই গোটেইখিনি একেবাৰে ভালকৈ বুজাই দিছোঁ। যদি ছাপ'জ এটা ডিল হয় যে পোৱালি ডিল, তাতে কি হয়, মই ইয়াৰ সৈতে মিটিংটো কৰাই দিম। কৰাই দিলে যোনটো মানে এটা হেণ্ডেলিং চাৰ্জ থাকে, যেনেকৈ আমাৰ ধৰি লওক লোকেল কুকুৰে যেনেকৈ আমাৰ মিটিং কৰে যে নিজে ইহঁতে নকৰে। আৰু তাতে মানে অচিনাকি কুকুৰ এটা পটককৈ আহি যায়,
তো ইহঁতে কৰিব নিবিচাৰে আৰু বা কাজিয়া হোৱাও চান্স থাকে আৰু ফিমেলজনীও যদি ফাৰ্ষ্ট টাইম হয় তাই বুজি নাপায় তো সেইকাৰণে অসুবিধা হয় তো সেইকাৰণে আমি অলপ মানে ধৰি পেলাই কৰাব লাগে তো সেইটো কাৰণে আমি কি কৰোঁ যদি পোৱালি দিলত আমি কৰাওঁ তেনেহ'লে আমি এটা হেণ্ডেলিং চাৰ্জ এটা লওঁ আৰু এটা পোৱালি লওঁ সেইটোৱে হ'ল পোৱালি দিল হেণ্ডেলিং চাৰ্জ এটা থাকে কাৰণ ইহঁতক মেটিং কৰাওঁতে বহুত কষ্ট হয় নখ চখ লাগি অৱস্থা নাইকিয়া হৈ যায় সেইকাৰণে হেণ্ডেলিং চাৰ্জটো লওঁ আৰু পইচা দিলত হ'লে আমি 8,000 লওঁ 8,000ত হেণ্ডেলিং চাৰ্জ পোৱালি আমাৰ চব হৈ যায় মানে 8,000 দিলেই হ'ল আমি টাইচনৰ লগত হওক বা ৰাজাৰ লগত হওক বা হেপিৰ লগত হওক আমি মিটিংটো কৰাই দিম কৰোৱাৰ পিছত আমাক আৰু 1 টকাও দিব নালাগে পোৱালি হ'লে গোটেইখিনি পোৱালি অ'নাৰেই ল'ব আমাক পোৱালি দিব নালাগে আৰু যদি কিবা কাৰণে পোৱালি নহ'ল মিছ মাৰিলে তেতিয়াহ'লে নেক্সট টাইম আমাৰ তাত ফ্ৰীতে কৰাই দিওঁ খালি 1,000 এটা দিলেই হ'ল নেক্সট বাৰ আমাৰ তাত ফ্ৰীতে হৈ যাব মিটিংটো আৰু যদি পোৱালি দিনত কৰাই যেনেকৈ আমাক ছাপ'জ হেণ্ডেলিং চাৰ্জ দিলে 3,000 আৰু পোৱালি নহ'ল তো নেক্সট টাইম মিটিং কৰাব আহোঁতে আমাক আকৌ 3,000 হেণ্ডেলিং চাৰ্জ দিব লাগিব তো মোৰ হিচাপত পইচা দিলত কৰালে লাভ হয় কাৰণ এতিয়া জাৰ্মান শ্বেফাৰ্ড এটা যদি মোৰ তাত পোৱালি দিলত কৰায় তেতিয়াহ'লে তেখেতসকলে 3,000 হেণ্ডেলিং চাৰ্জ আৰু এটা পোৱালি দিব লাগিব য'ত মানে এটা পোৱালিৰ দাম মিনিমামটো আপোনালোকে 10,000 বুলিয়ে ধৰিব পাৰে তো 10,000 আৰু এটা পোৱালি দিব লাগিব মানে আপোনাৰ টোটেল আপোনালোকে মোক পে' কৰিব লাগিব এটা মানে হিচাপ কৰি দিলোঁ 13,000 টকা আৰু যদি পোৱালি পইচা দিলত কৰায় তেতিয়াহ'লে আপোনালোকে মোক টোটেল 8,000 টকা দিলেই হ'ল আৰু যদি কিবা কাৰণে মিছো মাৰিলে নেক্সট টাইম ফ্ৰীয়ে হ'ব 1,000 এটা দিলেই হয় তো এইকেইটাই ডিল থাকে নৰ্মেলি আৰু মিটিঙৰ কাৰণে বহুতে মোক মানে গম নাপায় ডেট পাৰ হৈ যায় সেইকাৰণে কৈ থওঁ আপোনালোকৰ যেতিয়া মানে ডগজনী হিটত আহা মানে পিৰিয়ডছ হোৱাৰ পৰা 7ৰ পৰা 9ৰ পৰা 12 নম্বৰ দিনৰ ভিতৰতে লৈ আহিব লাগিব আৰু মেক্সিমাম দূৰৰ মানুহেও কণ্টেক্ট কৰে বাহিৰৰ হ'লে আমি অকল পইচা দিলতহে কৰাওঁ পোৱালি দিল নকৰাওঁ কাৰণ ইমান দূৰত আমি চাবও যাব নোৱাৰোঁ আৰু এইটো হৈছে ৰাজাকটো আপোনালোকে ভালকৈ চিনি পায় মই আগৰ ভিডিঅ'ত দেখাই থাকোঁ ৰাজা কেচিয়াৰ পেপাৰ থকা হয় বহুত ভাল কোৱালিটি ৰাজাৰ লগতো বহুত মিটিং কৰাইছোঁ আৰু তাৰ পৰাও নাই কমেও 100 ওপৰত পোৱালি হৈছে ৰাজা হা ইয়াৰ একদম ৰিংকল আছে হেডত আপোনালোকে দেখা পাইছে মাথাটোত আৰু ভৰি হাতবিলাকো বহুত মস্ত আৰু ইয়াৰ পৰা ধুনীয়া পোৱালি হয় একদম তাৰ নিচিনাই মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব ৰাজাৰ পোৱালি হা এইটো হ'ল ৰাজা একদম ভাল কোৱালিটি লেব্ৰেডৰ হয় পাঁচ ফেচ হয় ইয়াৰ ৰিংকল আছে আৰু ইয়াৰ পোৱালি ধুনীয়া হয় সেইপিনেতো টাইচনক আপোনালোকে দেখালোৱেই আৰু এইপিনে আছে এইটো হেপি নতুনকৈ আনিছোঁ গম পায় হেপি একচুৱেলি আগতে য'ত আছিলে তাত মিটিং কৰোৱা হৈছিলে মই আনাৰ পৰা এতিয়া মিটিং কৰোৱা নাই খালি মোৰ ঘৰৰ এইবাৰ উইচিৰ লগত মিটিং কৰাইছিলোঁ য'ত পোৱালি এটা হৈছিলে ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখাম বা মই এইটো ভিডিঅ'টো দেখাই দিম যিহেতু আছেই মোৰ তাত এইটো হেপি একদম ধুনীয়া কোৱালিটি নোমবিলাকো দেখিছে আপোনালোকে একদম ধুনীয়া আৰু ডাৰ্ক কালাৰ ই গল্ডেন ৰিট্ৰিভাৰ হয় অলপ এতিয়া এৰি দিয়াৰ কাৰণে পানী চানী খাই লেতেৰা হৈ আছে ৰাজা টাইচন আৰু এইটো হ'ল আমাৰ জাৰ্মান স্পিচৰ মেইলটো ঠাকুৰ ইয়াকোতো ভালকৈ চিনি পায়েই আৰু এইটো ইয়াৰ লগতো মানে আমাৰ যিমান আছে চবৰে ইমানেই মিটিং কৰাইছোঁ ইমানেই পোৱালি হৈছে 100 ওপৰত পোৱালি আছে বুলি ক'ব পাৰি এইটো সিহঁতক এইপিনেতো ডাঙৰখিনি থাকে আৰু এইপিনে ইয়াক ৰাখোঁ কাৰণ আৰু এইপিনে আছে ডাংকি কাৰণ সিহঁতকেইটাই পালে বজাই পেলাব তো সেইকাৰণে আঁতৰাই ৰাখোঁ আৰু ঠাকুৰৰ লগতো যদি আপোনালোকে মিটিং কৰাম বুলি ভাবে লৈ আহিব পাৰিব ই জাৰ্মান স্পিচ হয় আপোনালোকৰ ঘৰত যদি জাৰ্মান স্পিচ আছে জাৰ্মান স্পিচৰ কাৰণে মিটিঙৰ কাৰণে লৈ আহিব পাৰিব ঠাকুৰৰ ওচৰলৈ একদম ভাল কোৱালিটি ধুনীয়া কোৱালিটি আৰু ইয়াৰ ডিলটোত আমি সিহঁততকৈ অলপ কম ৰাখোঁ আপোনালোকে যদি ধৰি লওক ছাপ'জ মিটিং চাৰ্জটোতো হেণ্ডেলিং চাৰ্জটো চবৰ লগতে একেই হয় বাকী যদি ইয়াৰ লগত আপোনালোকে পইচা দিলত মিটিং কৰাম বুলি ভাবে তেনেহ'লে আমাক 5,000 দিলেই হ'ব আৰু নেক্সট টাইম যদি কিবা কাৰণে মিছ মাৰে সেনেকুৱা নহয় বাৰু ভগৱানে নকৰাওক তথাপিও যদি হয় তেতিয়াহ'লে নেক্সট টাইম আমাক আকৌ 1,000 দিলেই আমি মিটিংটো কৰাই দিম বাকী একো দিব নালাগে মুঠতে ফাৰ্ষ্ট টাইম ইয়াক যিহেতু জাৰ্মান স্পিচ সেইকাৰণে ইয়াৰ ৰেট 5,000 আমি ৰাখিছোঁ
আৰু এপিনে আছে ডাংকি লেতেৰা হৈ আছে ডাংকিকো যেহেতু আমাৰ তাত জাৰ্মান স্পিচৰ মিটিং বহুত আহে কাৰণ বহুত আছে জাৰ্মান স্পিচ আমাৰ ইয়াতে তো সেইকাৰণে নতুনকৈ আৰু এটা আনিছোঁ এইটো ডাংকি আপোনালোকক দেখাইছিলোঁ ই অলপ ডাঙৰ হৈছে আৰু ধৰি লওক ইয়াৰ 6-7 মাহৰ পাছত ইয়াকো আমি মিটিং কৰাব পৰা যাব ইও ধুনীয়া কোৱালিটিয়ে হ'ব এতিয়া নতুনকৈ নোম আহি আছে সেইকাৰণে তাৰ নোমটো ইমান লগা নাই ছুটি নিচিনা লাগিছে জন্ম নোমবিলাক হৈ নতুন নোম আহিছেহে এইটো ঠাকুৰ একদম শুই গ'ল ধুনীয়াকৈ আৰু এটা আছে লাষ্ট সেইটো দেখাই আছোঁ আপোনালোকৰ তাত আৰু এইটো হ'ল আমাৰ চিজু মেলটো জানে ইয়াৰ নাম নাবাব এইটো এটা আমাৰ তাত ষ্টাৰ্ট মেল আছে চিজু আপোনালোকৰ ঘৰত যদি চিজু বা জাৰ্মান লাচা এপছো ফিমেল থাকে আমাৰ তালৈ লৈ আহিব পাৰিব ইয়াৰ লগত মিটিং কৰাবলৈ আমি নাবাবৰ লগত কৰাই দিম এই নাবাবৰো বেছি মিটিং কৰা নাই নাবাবক মই এতিয়ালৈকে 3 জেগাতহে 5 জেগাত মিটিং কৰাইছোঁ আৰু গোটেইকেইটাতে ভাল ৰিজাল্টে পাইছোঁ আমাৰতো এইজনী পাৰ্চি নোমখিনি কাটি দিলোঁ বেয়া হৈ আছিলে আৰু অলপ স্কিনৰ ইনফেকশ্যন হৈছিলে এতিয়া অলপকৈ ভাল হৈছে তো পাৰ্চিৰ লগতো এবাৰ মিটিং কৰাইছিলোঁ পোৱালি দিছিলে দেখিছিলে আপোনালোকক মই ভিডিঅ' বনাই দেখাইছিলোঁ তো আপোনালোকৰ যদি লাচা এপছো হওক বা চিজু ফিমেল থাকে আমাৰ তালৈ লৈ আহিব পাৰিব আমি ইয়াৰ লগত মিটিং কৰাই দিম নাবাবৰ লগত আৰু নাবাবো ভাল কোৱালিটিৰে হয় খালি ইয়াৰ ক্ষেত্ৰত যিহেতু লাচা বা চিজুৰ ৰেটটো বেছি হয় সেইটো কাৰণে ইয়াৰ লগত আমাৰ নাবাবৰ লগত আপোনালোকে যদি মিটিং কৰাম বুলি ভাবে তে পইচা দিলত আমি 8000 লওঁ কিন্তু পোৱালি দিলততো আমি ক'লোৱে কিন্তু পোৱালি দিল আমি চবৰ লগতে নকৰোঁ একদম ওচৰ আৰু চিনাকি মানুহ ভাল চিনাকি মানুহ হ'লেহে পোৱালি দিলত কৰোঁ বাকী আমি পে'মেণ্ট দিলতে কৰোঁ তো ইয়াৰ লগতো ইহঁতৰ নোমটো দীঘল কাৰণে আমি ইহঁতৰ লগতো 8000 লওঁ সৰু ব্ৰীড যদিও ইহঁতকেইটাক এতিয়া বান্ধি পেলাই থৈ পেলাই আপোনালোকক ভালকৈ দেখাইছোঁ নাবাব আৰু ঠাকুৰক দেখালোঁ ৰাজা টাইচন হেপী আৰু মোৰ তাত বৰ্তমান গল্ডেন ৰিট্ৰিভাৰ জাৰ্মান শ্বেপাৰ্ড লেব্ৰেডৰ জাৰ্মান স্পিচ আৰু চিজু ইহঁতকেইটাৰতো ষ্টাৰ্ট আছেই আৰু আপোনালোকক যদি বেলেগ কিবা ব্ৰীড আছে ছাপ'জ ফ্ৰেঞ্চ বুলডগ হওক বিগেল হওক ৰটউইলাৰ হওক ডাবাৰমেন হওক সেইবিলাকো আমাৰ তাত আছে মানে মোৰ নিজৰ নাই কিন্তু ধৰি লওক মোৰ দাদা বা কাৰোবাৰ মোৰ চিনাকি ভাল ফ্ৰেণ্ডৰ ঘৰত আছে তো সিহঁতৰ মিলেদিও আমি মিটিং কৰাই দিওঁ তো আপোনালোকৰ যেনেকুৱা নহওক যি ব্ৰীডেই নাথাকক কিয় তো আমাৰ লগত যোগাযোগ কৰিলে আমাৰ তাত মিটিং হৈ যাব বাকী আজি ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব ধন্যবাদ